প্ৰতি ছেকেণ্ডৰে মূল্য থাকে এটা ছেকেণ্ডত এজন লোকে কিমান টকা উপাৰ্জন কৰিব পাৰে এটা ছেকেণ্ডত পৃথিৱীৰ ধনী লোকসকলে উপাৰ্জন কৰা টকাৰ পৰিমাণ শুনিলে অবাক হ'ব আপুনি তেওঁলোকৰ এটা বছৰৰ উপাৰ্জনতে পৃথিৱীৰ দৰিদ্ৰতা দূৰ হ'ব পাৰে মাত্ৰ এটা ছেকেণ্ডতে তেওঁলোকে উপাৰ্জন কৰে হাজাৰ হাজাৰ টকা প্ৰথমে আহো এলন মাস্কলৈ এলন মাস্কৰ এটা দিনৰ উপাৰ্জন 320 কোটি টকা সেই হিচাপত তেওঁৰ এটা ছেকেণ্ডৰ উপাৰ্জন 22000 টকা দ্বিতীয়তে এমাজন কোম্পানীৰ সিইও জেফ বেজোছৰ এটা দিনৰ উপাৰ্জন 280 কোটি টকা আৰু এটা ছেকেণ্ডৰ উপাৰ্জন 15000 টকা তৃতীয়তে আহো বাৰ্নাৰ্ড আৰ্নল্ডৰ এটা দিনৰ উপাৰ্জন 275 কোটি টকা তেওঁৰ প্ৰতিটো ছেকেণ্ডৰ উপাৰ্জন 14000 টকা চতুৰ্থতে আহো বিল গেটছৰ এটা দিনৰ উপাৰ্জন 230 কোটি টকা সেই হিচাপত প্ৰতি ছেকেণ্ডত বিল গেটছে উপাৰ্জন কৰে 10800 টকা এবাৰ আহো ফেচবুকৰ ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গৰ এটা দিনৰ উপাৰ্জন 200 কোটি টকা এটা ছেকেণ্ডত জুকাৰবাৰ্গে উপাৰ্জন কৰে 9000 টকা পৃথিৱীৰ ধনী লোকসকলৰ তালিকাত স্থান পোৱা ভাৰতৰ মুকেশ আম্বানী আৰু গৌতম আদানীৰ নামো উল্লেখযোগ্য এটা দিনত মুকেশ আম্বানীয়ে উপাৰ্জন কৰে 170 কোটি টকা আৰু প্ৰতিটো ছেকেণ্ডত তেওঁৰ উপাৰ্জন 6000 টকা ইয়াৰ পাছতে আহো গৌতম আদানীলৈ আদানীৰ প্ৰতিটো দিনৰ উপাৰ্জন হৈছে 160 কোটি টকা আৰু প্ৰতিটো ছেকেণ্ডত আদানীয়ে উপাৰ্জন কৰে 4000 টকা চাওকচোন এটা ছেকেণ্ডৰ মূল্য কিমান প্ৰতিটো মিনিটতে ধনী লোকসকলে উপাৰ্জন কৰি আছে লাখ লাখ টকা অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক